ভাল পাইছোঁ তোমাক গোটেই জীৱনটো মই তোমাৰ লগত থাকিম গোটেই জীৱনটো মই তোমাৰ লগত বছ কথা শেষ ৰাজ ইমান দিনে যিমান কষ্ট খাই আছোঁ প্ৰেমত পৰিছোঁ আৰু প্ৰেম প্লিজ ৰাজ নাযাবা নাযাবা মিছা নকওঁ তোমাক এৰিব লাগিলে মোৰো বৰ কষ্ট হ'ব তোমাক এৰিব লাগিলে মোৰো বহুত কষ্ট হ'ব মাকে শিপুৰীলৈ টিকেট কাটি এইটো যে কি বস্তু জাপি থৈ গ'ল নহয় সি আমাৰ ল'ৰাৰ বন্ধু আহে মাজে মাজে আহে মাজে মাজে ইয়ালৈ কথা পাতি গম পাইছোঁ আৰু মগজটো অলপ সৰু সৰু নহয় সৰু নহয় নাই নাই বেপাৰীয়ে আলু পিঁয়াজো কিমান নেবেচে যিমান কি মোৰ নামটো বেছি পৰে যিমান সি মোৰ নামটো বেছি বুজে আৰু ইফালে আছে আজিৰ ছাগলী মাংস অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনা মানুহ নহয় প্ৰেমিক এয়া নাটকখন অনুসৰণ কৰিলে ল'ৰা যাত্ৰী মানুহ নহয় প্ৰেমিক আৰু ৰামৰাজ্য হেল্ল' ফ্ৰেণ্ড সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ এতিয়া গৈ আছোঁ ইতিহাস থিয়েটাৰ আজি আখাৰা গৃহ মুকলি ইতিহাস থিয়েটাৰত আছে এবাৰ উৎপল দা আৰু গৈ আছোঁ এতিয়া বিৰজালৈকে ইতিহাস থিয়েটাৰ আখাৰা গৃহ আজি অপেনিং আছে মুকলি অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানলৈকে ইনভাইট দিছিলে গুৱাহাটীখনত মানে ৰাতিপুৱা ওলালেই যাম আৰু যাম চাৰিওফালে এইয়া বাইকতটো বাৰু অলপ এখন দুখন গৈ আছে চাইডেৰে কিন্তু চাৰিচকীয়াটো চেছে কাহিনী আজি বতৰটো বহুত বেছি ৰ'দ নাই হ'লেও মানে গৰমটো পূৰা আফালি দিছে আৰু মই আহি পালোঁ এতিয়া ফাইনেলি ইতিহাস থিয়েটাৰ আখাৰা গৃহ এতিয়া আখাৰা গৃহত ধুনীয়াকৈ সেৱা চেৱা ল'ব সকলোৱে আৰু ইফালে দেখুৱাই দিছোঁ ইজন আমাৰ উৎপল দা সন্মুখতে তাৰপিছত ইফালে আছে মহিদা আৰু অভিনেতা অভিনেত্ৰীসকল আছে আৰু এয়া হ'ল ইতিহাস থিয়েটাৰৰ আখাৰা গৃহৰ ভিতৰত যাম এতিয়া মই আছোঁ এতিয়া ইতিহাস থিয়েটাৰ আখাৰা গৃহত আজি হ'ব আখৰা মুকলি আৰু এইবাৰ আছে উৎপল দাৰ ধুনীয়া নাটক আপোনালোকে চাবলৈ পাব পোষ্টাৰ এইবিলাক গাড়ী ৰেডি কৰিছে আৰু এইবিলাক আহি আছে যোনবিলাক মানে শুভাকাংক্ষী বা অভিনেতা অভিনেত্ৰীসকল চাওক আৰু এইটোৱে হ'ল ইতিহাস থিয়েটাৰৰ আখাৰা গৃহ নাট্য আখৰাৰ আগমুহূৰ্ততে আমি পতাকা উত্তোলনলৈ আগবাঢ়িছোঁ আৰু এতিয়া হ'ব আখাৰা গৃহৰ দুৱাৰ উন্মোচন আখৰা গৃহৰ প্ৰৱেশদ্বাৰ মুকলি কৰিবলৈ আহ্বান জনাইছোঁ আমি উপস্থিত সকলোকে উৰুলিৰে এই শুভ মুহূৰ্তটো আৰম্ভ কৰিবলৈ আমি আহ্বান জনাইছোঁ মানুহ নহয় প্ৰেমিক এই নাটকখনৰ দুটামান চিন আমি এতিয়া কৰিম মহিবৰাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আমাৰ ইতিহাস থিয়েটাৰৰ সুভাষদাৰ ভাতৃয়ে মই ইয়াতে আছোঁ সি যেতিয়াই তেতিয়াই মাতি থাকে আৰু মই এনেকৈ চিঞৰি থাকিব লাগে মাকে শিপুৰীলৈ টিকেট কাটি এইটো যে কি বস্তু জাপি থৈ গ'ল নহয় মোৰ ওপৰত সি আমাৰ ল'ৰাৰ বন্ধু আহে মাজে মাজে ইয়ালৈ কথা পাতি গম পাইছোঁ আৰু মগজটো অলপ সৰু সৰু নহয় সৰু নহয় নাই মাজে মাজে তাৰ লাভ খোলাটো চাই ভগৱানেনো ভাবোঁ মিছামিছি খালী কলহটো কিয় দি পঠিয়াইছে তাৰ লগত মিছামিছি খালী কলহটো কিয় দি পঠিয়াইছে তাৰ অনৰ্থক কলহটো ডিঙিত লৈ লগত সংযোগ কৰি ঘূৰি ফুৰিব লগা হৈছে তাৰ পৰাতো কাৰোৰে একো লাভ হোৱা নাই লোকচানহে হৈছে বেপাৰী আলু পিঁয়াজো কিমান নেবেচে বেপাৰীয়ে আলু পিঁয়াজো কিমান নেবেচে যিমান কি মোৰ নামটো বেছি পৰে ডাঙৰ হ'লে চব ঠিক হৈ যাব নহয় আৰু কিমান ডাঙৰ হ'ব আৰু কিমান ডাঙৰ হ'ব সি যিমানে ডাঙৰ হৈ গৈ আছে টেনচনত শুকাই কিনে সৰু হৈ গৈ আছোঁ ময়ো যে টেনচনত শুকাই কিনাই সৰু হৈ গৈ আছোঁ তাৰ খবৰ কোনে ল'ব ভাবিছিলোঁ লোকেল থানাখনলৈ OC হৈ আহি অলপ আৰাম কৰিম বেটাই এনেকৈ মোৰ জিনা হাৰাম কৰি দিছে যে গান্ধীৰ দৰে গুলি খাই হে ৰাম বুলি মৰি যাবৰ মন যায় কেতিয়াবা যে গান্ধীৰ দৰে গুলি খাই হে ৰাম বুলি কৈ মৰি যাবৰ মন যায় কেতিয়াবা আপোনাৰ ছোৱালীজনী বৰ ভাল তোমাৰ ল'ৰাৰ নোট সোপা পঢ়িয়ে তাই ভাল হৈ গ'ল ভাল হৈ গ'ল গুৱাহাটীৰ হোষ্টেলত থাকিলে নহয় কথাই বতৰাই স্মাৰ্ট হৈ গৈছে তাই কিন্তু ই মোৰ সুপুত্ৰ চুমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাণা পাতৰি দেৱে আমি এটা দৰাজাতি নাটকখনৰ কেইটামান ডাইলগ পঢ়ি দিওঁ এইবাৰ ইতিহাস থিয়েটাৰত এজন বিশেষ ব্যক্তি আহিছে তেওঁ হ'ল প্ৰণৱ শৰ্মা
প্ৰণৱ শৰ্মা আমাৰ সকলোৰে মৰমৰ অভিনেতা তেওঁক এখন ফুলন জনচৰে ফাটৈত এখন বৰ্ণনা জনাইছে ধন্যবাদ আমি আগবাঢ়িছোঁ কৈলাশ লগৰ বনেই নাছিল আপুনি দিছে কাৰণে ল'লোঁ আৰু আপুনি দিছে কাৰণে ল'লো ইমান ভাল চাকৰি কৰা ইমান ভাল চাকৰি কৰা ইমান ভাল চাকৰি কৰা ভাল দামী ল'ৰা আনিছা ভাল দামী ল'ৰা আনি দিছা ইমান ভাল দামী ল'ৰা আনি দিছা তাৰ বাবে অলপ দাম আদায় কৰিলে তাৰ বাবে অলপ দাম আদায় কৰিলে মহাভাৰতখন অশুদ্ধ হৈ নাযায় নহয় মহাভাৰতখন অশুদ্ধ হৈ নাযায় কথা ক'বলৈ আহিছে কথা ক'বলৈ আহিছে কথা ক'বলৈ আহিছে কথা ক'বলৈ আহিছে মানুহজনে বেয়াই পাই গ'ল নেকি মানুহজনে বেয়া পাই গ'ল ঐ ৰশ্মি তই তোৰ মুখৰ আগতে মানুহক ইমান বেয়াকৈ কিয় কৈ দিয় হা হয়তো মুখৰ আগতে মানুহক ইমান বেয়াকৈ কিয় কৈ দিয় না আপুনি যে একো নকয় আপুনি যে একো নকয় যিয়ে যি কয় তাকেই যে মূৰ দুপিয়াই যিয়ে যি কয় তাতেই যে মূৰ দুপিয়াই মানুহৰ বদমাচিবোৰ যে বুজি নাপায় মানুহৰ বদমাচিবোৰ যে আপুনি বুজি নাপায় সকলোকে নিজৰ দৰে বুলি ভাবে যে সকলোকে নিজৰ দৰে বুলি ভাবে সেইকাৰণে আমি মাত মাতিব লগা হয় সেইকাৰণে আমি মাত মাতিব লগা হয় বুজোৱাত মই চব বুজো বুজাত মই চব বুজো কিন্তু কলেজৰ ৰিটায়াৰ্ড প্ৰফেচাৰ বুলি সমাজত মোৰ এটা সন্মান আছে নহয় কিন্তু কলেজত ৰিটায়াৰ্ড প্ৰফেচাৰ বুলি সমাজত মোৰ এটা সন্মান আছে সেই সন্মানখিনি ৰক্ষাৰ স্বাৰ্থত চব বুজো নুবুজাৰ ভাও জুৰি থাকিব লগা হয় আৰু সেই সন্মানখিনি ৰক্ষাৰ স্বাৰ্থত চব বুজিও নুবুজাৰ ভাওজুৰি থাকিব লগা হয় বিয়াখনলৈ আৰু এমাহ আছে বিয়াখনলৈ আৰু এমাহ আছে এই এমাহত বহু মানুহে আপোনাক বহুত কিবা কিবি উপদেশ দিবলৈ আহিব এই এমাহত বহু মানুহে আপোনাক বহুত কিবা কিবি উপদেশ দিবলৈ আপুনি আকৌ চব কথাতে ভয় দি নাথাকিব আপুনি আকৌ চব কথাতে ভয় কৰি নাথাকিব নাথাকোতে নাথাকোতে মাজুলী বিয়াখন মই সুকলমে পাৰ কৰাই চাই থাক মাজুলীৰ বিয়াখন মই সুকলমে পাৰ কৰাই চাই থাক আৰু মই অকলশৰীয়া নহয় আৰু মই অকলশৰীয়া নহয় অমৰ দৰে প্ৰিয় ছাত্ৰজন থাকিব মোৰ লগত অমৰ দৰে প্ৰিয় ছাত্ৰ এজন থাকিব সি থাকিলে মোৰ একো চিন্তা নাই সি থাকিলে মোৰ একো চিন্তা এফালৰ পৰা চব কামেই কৰি পেলাব এফালৰ পৰাই চব কামেই কৰি পেলাব অভিজিৎ ভট্টাচাৰ্যদেৱ তেখেতক আমি এটি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ চন্দ্ৰ দাসদেৱে লগতে এটি ফুলাম জাতি অৰ্পণ কৰিব প্ৰযোজক সুভাষ চন্দ্ৰ দাসদেৱে আমাৰ আমি ৰাম ৰাজ্যৰ লক্ষ্মণ নাটকখনৰ দুটামান ডাইলগ পঢ়ি দিব খুজিছোঁ এনেকৈ ওলট পালটকৈ কথাবোৰ সুধি থাকোঁ মই ভাল নাপাওঁ বৰ ভাল নাপাওঁ ভাল পাইছোঁ তোমাক ভাল পাইছোঁ তোমাক গোটেই জীৱনটো মই তোমাৰ লগত থাকিম গোটেই জীৱনটো মই তোমাৰ লগত বছ কথা শেষ বছ কথা শেষ হৈ নাথাকে কিন্তু কথাবোৰ লগাই দি কথাবোৰ দীঘল কৰি গৈ থাকে কিন্তু কথাবোৰ লগাই দীঘল কৰি গৈ নাথাকিব কষ্ট খাই আছোঁ মই ইমানখিনি যিমান কষ্ট খাই আছোঁ তুমি দেখা নাই নেকি তুমি দেখা নাই নেকি আজিলৈকে ধৰিব পৰা নাই মই কি শুদ্ধ কি ভুল আজিলৈকে ধৰিব পৰা নাই মই কি শুদ্ধ কি ভুল কি সঁচা কি মিছা কি সঁচা কি মিছা আজিলৈকে বুজি পোৱা নাই আজিলৈকে বুজি পোৱা নাই দেউতাৰ আত্মাই সুখ পাইছে নে দুখ পাইছে দেউতাৰ আত্মাই সুখ পাইছে নে সুখ পাইছে আজিলৈকে মগজে ঢুকি পোৱা নাই আজিলৈকে মগজে ঢুকি পোৱা নাই কাক বিশ্বাস কৰিম কাক সন্দেহ কৰিম কাক বিশ্বাস কৰিম কাক সন্দেহ কৰিম এইবোৰ চিন্তাৰ পৰা সকাহ বিচাৰি তোমাৰ কাষলৈ এনেকৈ আহি আছোঁ এইবোৰ চিন্তাৰ পৰা সকাহ পাম বুলি তোমাৰ কাষলৈ আহি আছোঁ প্ৰেমত পৰিছোঁ তোমাৰ প্ৰেমত পৰিছোঁ আৰু মোৰ প্ৰেমখিনিও আৰু মোৰ প্ৰেমখিনিও তোমাৰ বাবে সন্দেহৰ বস্তু নালাগে মই আহিলোঁ প্লিজ ৰাজ নাযাবা মিছা নকওঁ তোমাক এৰিব লাগিলে মোৰো বৰ কষ্ট হ'ব তোমাক এৰিব লাগিলে মোৰো বহুত কষ্ট হ'ব আৰু এয়া নাটকখন অনুসৰণ কৰিলে আজিৰ পৰা হ'ব আখৰা দৰা যাত্ৰী মানুহ প্ৰেমিক আৰু ৰাম ৰাজ্য লক্ষ্মণ আজি আছোঁ ইতিহাস থিয়েটাৰ আখৰা গৃহত আৰু মোৰ লগত আছে অসমৰ সুদৰ্শন হেণ্ডচাম দাদাজন আৰু সেইজন হ'ল আমাৰ উৎপল দা উৎপল দা কি খবৰ ভাল আশা কৰিছোঁ তুমি ভালে আছা হয় ভালে আছোঁ আৰু বাকী এটা থিয়েটাৰলৈকে আহোঁ তাৰপিছত বাকীখিনি পাতি থাকিম ইতিহাস থিয়েটাৰত এইবাৰ আছে চাগে প্ৰথমবাৰ নেকি ইতিহাসত আপুনি ইতিহাসৰ লগতে প্ৰথমবাৰ হয় আৰু নাটককেইখনৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ ইতিহাস থিয়েটাৰৰ এটা নিজৰ বৈশিষ্ট্য আছে স্থান আছে অসমবাসী ৰাইজৰ মাজত আৰু সপ্তদশ নাট্যবৰ্ষত এতিয়া মই সংযোজন হৈছোঁ নতুনকৈ মোৰ লগত আৰু হৈছে দুগৰাকী নৱাগতা ময়ূৰী চুমি আৰু সকলো জ্যেষ্ঠজন আছেই অভিজ্ঞ ব্যক্তিসকলো জড়িত হৈ আছে আমাৰ নাট্য দলটোত খুব ভাল লাগিছে কিয়নো যিহেতু প্ৰথমবাৰ ইতিহাস থিয়েটাৰৰ লগত গতিকে খুব আনন্দিত হৈ আছোঁ উৎসাহিত হৈ আছোঁ আৰু এই চেগতে দৰ্শকে ইতিমধ্যে অৱগত যে অভিজিৎ ভট্টাচাৰ্যদেৱৰ 3খন ৰচনা তেওঁৰ পৰিচালনাৰে আৰু ৰচনাৰে ইতিহাস থিয়েটাৰৰ নাট্যযাত্ৰা আৰম্ভ হৈছে বা হ'ব আজি 7 জুলাই তাৰিখৰ পৰা এই শুভক্ষণত জনাবলৈ পাই সুখী হৈছোঁ যে তেখেতৰ প্ৰথম সৃষ্টি অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে
মানুহ নহয় প্ৰেমিক, পাছত ৰামৰাজ্যৰ লক্ষ্মণ, আৰু এখন খুব সুন্দৰ মননশীল নাট আমাৰ তৰা যাত্ৰী। গতিকে এই তিনিখন নাটকৰ যোগেদি দৰ্শকৰ মাজত বিনোদন দিয়াৰ যিটো প্ৰচেষ্টা, সেয়া সফল আৰু সুন্দৰ ৰূপ লওক তাৰে কামনা কৰিছোঁ। এতিয়া ইতিহাস থিয়েটাৰ আশাৰাগৃহত এতিয়া মোৰ লগত আছে চুমি ভৰালী বা, আৰু এইবাৰ তেওঁ অভিনয় কৰিছে ইতিহাস থিয়েটাৰত। আৰু বা প্ৰথমে কি খবৰ? খবৰ বহুত বেছি ভাল, আৰু প্ৰথমবাৰৰ বাবে যিহেতু ভ্ৰাম্যমানলৈ আহিছোঁ, খুব বেছি ভাল লাগিছে, বহুত এক্সাইটেড, বহুত আশা আছে, অলপমান মিক্স ফিলিংছ হৈ আছে, আৰু ভয় লাগিছে, ভাল লাগিছে, তেনেকুৱা আৰু বা নাটককেইখনক লৈ কেনেকুৱা এক্সাইটেড? খুব বেছি এক্সাইটেড। বিশেষকৈ ক'বলৈ গ'লে স্বনামধন্য নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰে 3খন নাটক, তেখেতৰ এখন নাটক বুলি ক'লে সকলোৱে এক্সাইটেড হৈ চাবলৈ আহে। এইবাৰ আমাৰ ইতিহাস থিয়েটাৰত 3খনকৈ নাটকেই হৈছে অভিজিৎ ভট্টাচাৰ্য ছাৰৰ হয়। তৰা যাত্ৰী, মানুহ নহয় প্ৰেমিক, আৰু আনখন হৈছে মানুহ নহয় প্ৰেমিকখনৰ আমাৰ এটি গান ইতিমধ্যে ৰিলিজ হৈছে দেই, সকলোৱে খুব বেছি মৰমেৰে আঁকোৱালি লৈছে। আমাৰ পাগল প্ৰেমিক গীতটি ইতিমধ্যে গম পাইছে চাগে সকলোৱে, ট্ৰেণ্ডিঙত নীলদাই গাইছে, লগতে আমাৰ পাপৰি গাইছে, খুব বেছি ভাল চলি আছে। আৰু বিশেষ নকওঁ, মই যিহেতু প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমানলৈ আহিছোঁ, সকলোৰে আশীৰ্বাদ আৰু মৰম একান্তই কামনা কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে অনাগত সময়বোৰত মোৰ এই জয়যাত্ৰা অব্যাহত থাকে। আৰু বা আপোনাৰ ঘৰটো ক'ত? মোৰ ঘৰ যোৰহাটত, আৰু মই একেবাৰে অৰিজিনেল বুলি ক'বলৈ গ'লে মই মাজুলী, কিন্তু মই যোৰহাটত জন্ম হোৱা, তাতে পঢ়া শুনা কৰা। তাৰপিছত এতিয়া কৰ্মসূত্ৰে বৰ্তমান 4 বছৰ হ'ল গুৱাহাটীত আছোঁ, লাগি আছোঁ আৰু চিৰিয়েল কৰিলোঁ। চিৰিয়েল মই তোমাৰ ৰেঙনিত কৰিলোঁ 3খন, আৰু ৰঙত কৰিলোঁ 3খন। কি চিৰিয়েল আছিলে বাৰু? ৰেঙনিত প্ৰথম মোৰ চিৰিয়েল আছিলে ৰাধা বুলি এখন চিৰিয়েল, খুব বেছি ভাল চলিছিলে বাৰু ৰাধাৰ পিছত কৰিছিলোঁ এখন আমাৰ অন্য এক পৃথিৱী বুলি 26টা এপিছডৰ এখন চলিছিলে, খুব সুন্দৰ আছিলে সেইখন, আৰু সেইখন খুব বেছি মানে মানুহে খুব বেছি মৰমেৰে আঁকোৱালি লৈছিলে সেইখন চিৰিয়েলো, সেইখন কৰিলোঁ। তাৰপিছত লাষ্ট মই কৰিছিলোঁ ৰাসলীলা বুলি এখন চিৰিয়েল, ৰাসলীলা কৰিলোঁ। ৰাসলীলাও ৰাইজে খুব বেছি মৰম দিছিলে, চ' সেই তেনেকৈ চলি আছে আৰু আপোনালোকে অল দ্য বেষ্ট থাকিলে। একদম ধন্যবাদ তোমাক, বহুত বহুত ধন্যবাদ, তুমি আহিলা, আমাক ইমান সুন্দৰকৈ প্ৰচাৰ কৰিছা, বহুত বেছি ধন্যবাদ। আৰু সকলো আহিব ইতিহাস থিয়েটাৰ উপভোগ কৰিবলৈ, সকলোকে লগ পাম। আজিৰ পৰা যুদ্ধং দেহি মনোভাৱেৰে আৰম্ভণি হৈ গ'ল আখৰা। হয় আমি এতিয়া অলপ পিছত আখৰা অলপমান আৰম্ভ হ'ব, আপোনালোকক আমি দেখাম, আপোনালোকে চাবলৈ পাব, নহয় জানো? গতিকে চাই থাকিব, আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। আছে ময়ূৰী বা, আৰু এইবাৰ ইতিহাস থিয়েটাৰৰ মুখ্য আকৰ্ষণ। কি খবৰ? খুব ভাল। বাকী কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা এক্সাইটমেণ্ট? বহুত বেছি এক্সাইটমেণ্ট, কিন্তু নাৰ্ভাছনেছ আছে অলপমান, কাৰণ ষ্টৰিটো গম নাপাওঁ কেনেকুৱা হ'ব, কি হ'ব, সেইখিনি নাৰ্ভাছনেছ আছে। বাকী খুব ভাল লাগিছে, খুব এক্সাইটেড। আৰু এবাৰ থিয়েটাৰত আপুনি ফাৰ্ষ্ট নেকি? মই 2 বছৰ আছিলোঁ বীণাপানী থিয়েটাৰত। বীণাপানী ন? এইটো তৃতীয় বৰ্ষ। আৰু বাকী কেনেকুৱা চেলেঞ্জ হ'ব নে অলপ? এবাৰ ইতিহাস থিয়েটাৰত উৎপল দাৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰিব লাগিব, মানে ষ্টেজ শ্বেয়াৰ কৰিব লাগিব। সাংঘাতিক চেলেঞ্জিং। বাকী দৰ্শকৰ ওপৰত দিছোঁ কেনেকুৱা পায়, সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। মহিদা, আৰু সকলোৱে জানে যোৱাবাৰ মহাৰাজত ফালি দিছে, আৰু এটা কি খবৰ কওক? হয়, নমস্কাৰ সকলোকে। এতিয়া অসমত এতিয়া নাট্যৰ সময়, এইখিনি সময়ৰ পৰাই আমি নাট্যযাত্ৰা আৰম্ভ কৰোঁ। আজি আমাৰ ইতিহাস থিয়েটাৰে শুভাৰম্ভ কৰিলোঁ 3খন নাটকেৰে, মানুহ নহয় প্ৰেমিক, তৰা যাত্ৰী আৰু ৰামৰাজ্যৰ লক্ষ্মণ। 3খন নাটক ইতিমধ্যে আমি আজি পূজা অৰ্চনাৰে আৰম্ভ কৰিলোঁ। খুব সুন্দৰ লাগিছে, যি এটা চিন আমি কৰিলোঁ, আৰু খুব সুন্দৰ নাটক 3খন এইবাৰো আপোনালোকে উপভোগ কৰিবলৈ পাব ইতিহাসৰ মঞ্চত। খুব সুন্দৰ মানুহ নহয় প্ৰেমিকখন, খুব ছাছপেন্স, ৰোমাঞ্চ, একশ্যন গোটেইখিনি পাব, কমেডি পাব, আৰু আশা কৰোঁ আপোনালোকে ওচৰে পাঁজৰে য'তেই নহওক ইতিহাস থিয়েটাৰ চাবলৈ আহিব, তাকে কামনা কৰিছোঁ। আৰু অতি সোনকালে আমি আপোনালোকৰ মাজলৈ ওলাই গৈ আছোঁ 3খন নাটক লৈ। আৰু মোক লগ পাই কেনেকুৱা লাগে? বহুত ভাল লাগে ভাইটি, বহুত ভাল। আমাৰ নাটকৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতিখন নাট্য দলৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। এওঁৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক তেওঁ যিখিনি নাটকৰ কথা আপোনালোকক অৱগত কৰি আছে, সঁচাই প্ৰশংসনীয়, আৰু ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু ইফালে আছে আজিৰ ছাগলী মাংস, চাওক কালাৰ দেখিছে নহয়, আৰু ইফালে ছাগলী মাংস চাওক, এইটো ৰৌ নেকি? ৰৌ, বঢ়িয়া।